প্ৰসংগত প্ৰেম কেনি আহে। মই সুধিলো প্ৰেম কেনি আহে। তাই ক'লে চোৰ হৈ আহে। আহি অনুভৱৰ অৰিয়া অৰিত কপালত সেন্দুৰ সানি বৰঘৰৰ গৃহস্থ হয়। মই ক'লো প্ৰেম ডকাইত। বিশ্বাসৰ দুনলীয়া বন্দুকেৰে বুকুখন ফুটা ফুটা কৰি দোষী হৈ আত্মসমৰ্পণ কৰি আবেগৰ এজাহাৰত কৰায়ত্ত হয়। তাৰ পাছত কাঠগড়াত আজীৱন মোকৰ্দমা। তাৰিখ পৰে, কিন্তু দোষ আৰু দোষী সাব্যস্ত নহয়। বিদায় পৰত তাই সুধিছিল, পিছে আপুনি কোন আছিল? অধীৰ আধাৰৰ আন্ধাৰত ধৰিবই নোৱাৰিলোঁ। মই ক'লো, মই আবেগৰ ধাৰাই নিলিখা এখন এজাহাৰ, অপৰিশোধিত অথচ এবিধ খিলঞ্জীয়া আহাৰ। অবোধে জিন যোৱা, বোধে কঢ়িয়াই ফুৰা বিহাৰ। তেওঁ ক'লে বুজা নাই। মই ক'লো বুজাৰ অৱকাশ নাই। তেওঁ ক'লে হ'বও পাৰে, কিন্তু অৱকাশৰ এদিন আহি কৈ যাব দুৱাৰ খোলাই থাকিব। মই উভতি ক'লো, খোলা জপনাই দি গৰুও সোমাই, গাধও সোমাই। মই অহাৰ আগতে এটা ইংগিত দিম। তাই আকৌ সুধিলে, ইংগিত? বৰঘৰৰ টিঙলৈ শিল দলিয়াই? মই লাহেকৈ ক'লো, সেই শব্দৰ তীক্ষ্ণতা বেছি, সি আবেগ বিৰোধী। তাই তপৰাই সুধিলে, তেনেহ'লে কি? ময়ো তপৰাই ক'লো, মনৰ টেলিপেথি। মই ক'ৰবাত টকৰ মৰা শুনিবা? তাই চিঞৰি সুধিলে, আৰু যদি নুশুনো? মই পদূলি পাই উভতি চাই ক'লো, বুকুত খালী ঠাই টুকুৰা থৈ দিবা। অসময়ত খজুৱাই আমেজ ল'বলৈ এটা সুখৰ সংজ্ঞাত